পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে যদি পাৰ ক্লাছত 1 টিচাৰ আমি দিব নোৱাৰো তেতিয়ালে আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ এটা লিমিট থাকিব লিমিটৰ ওপৰত তেওঁলোকে পাৰফৰমেন্স কৰিব নোৱাৰে এখন শৈক্ষিক আয়োগ এটা আমি নিৰ্মাণ কৰিব লাগে যে এখন ৰাজ্যৰ শিক্ষা ব্যৱস্থা নাম্বাৰ অফ স্কুলে প্ৰতিনিধিত্ব কৰে নে নাম্বাৰ অফ কোৱালিটি স্কুলে প্ৰতিনিধিত্ব কৰে কোনটো যদি আমাৰ প্ৰত্যেক পঞ্চায়তত বা প্ৰত্যেক ৰেভিনিউ ভিলেজত এখন স্কুল থাকক কিন্তু সেইখন স্কুলত প্ৰতিটো ক্লাছতে এজন শিক্ষক থাকক মই ভাবো ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব স্কুল কমিব কিন্তু চৰকাৰৰ খৰচ নকমে কাৰণ নাম্বাৰ অফ টিচাৰ্স উইল বি মোৰ আজি যদি অসমত 1 লাখ শিক্ষক আছে শিক্ষক 2 লাখ হ'ব কিন্তু স্কুল আমাৰ কমিব যাতে এখন স্কুলত আমি প্ৰত্যেক ক্লাছত এজন শিক্ষক দিব পাৰো ইনষ্টেড অফ নাম্বাৰ অফ স্কুলছ এই বিষয়ত আমি সিদ্ধান্ত লব উপযুক্ত নহয় মই ভাবো আমাৰ ৰাজ্যৰ শিক্ষাৰ লগত অতি নিবিড়ভাৱে জড়িত 10 গৰাকী শিক্ষক প্ৰাক্তন শিক্ষক শিক্ষাবিদক লৈ এখন কমিটি কৰিব লাগে কেনেকে লাহে লাহে অসম পাৰ ক্লাছ 1 শিক্ষকলৈকে যাব পাৰে আৰু তেতিয়াহে অসমৰ শিক্ষা ব্যৱস্থা ৰূপান্তৰ হ'ব অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব মই ভাবো যে নাম্বাৰ অফ স্কুলত কৈও আমি কোৱালিটি অফ টিচাৰ্স নাম্বাৰ অফ টিচাৰ্সত আমি গুৰুত্ব দিব লাগে শিক্ষকৰ সংখ্যা বাঢ়িব লাগে স্কুলৰ সংখ্যা বাঢ়িব নালাগে তাৰ পৰিৱৰ্তে প্ৰত্যেক ৰাজহ গাঁৱত প্ৰত্যেকখন ফৰেষ্ট ভিলেজ প্ৰত্যেকখন ৰেভিনিউ ভিলেজত এখন স্কুলত যদি প্ৰত্যেক ক্লাছতে এজনকৈ আমি শিক্ষক দিব পাৰো সেই ব্যৱস্থা আমাৰ বাবে অতি প্ৰয়োজনীয় হ'ব আৰু সি আমি আগবাঢ়ি যোৱাত আমাক সহায় কৰিব তৃতীয়তে আমাৰ যিবিলাক ষ্টুডেন্ট ডিপ্লোমা ইন এডুকেশ্যন পাছ কৰে বিএড ইন এডুকেশ্যন পাছ কৰে তেওঁলোকক আমি পুনে টেট শিক্ষক নিযুক্তি দিওঁ কিন্তু স্কুলত ক্লাছ কেনেকে কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয় মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ডিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে যদি এজন বিএডে অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে আমি অৰেল পৰীক্ষা পাতিব নালাগে এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম ৰিটেন পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰৰ দুৰ্নীতি আহিব কিন্তু বিএড পাছ কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি বিএডত তেওঁলোকে নম্বৰ পায় তেতিয়ালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই শিক্ষা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাছ কৰি আহে তেতিয়ালে আমি অৰেল পতাৰ প্ৰশ্নই নুঠে আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম এই দিশটো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম চতুৰ্থতে যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো এজন টিচাৰ ক্লাছত গ'ল তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো অন্ততঃ 2 বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব
কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 years। এই 2 বছৰ পুৰা দৰমহাও পাব, সকলো পাব, কিন্তু যোনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে। আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক, তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2টা বছৰ পিছত আমি সময় পাম। মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফাণ্ডামেণ্টেল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে। মই শিক্ষা বিভাগক ধন্যবাদ জনাম যে প্ৰথম